বৃহত্তৰ কামৰূপৰ সৰ্বত্ৰে বিয়পি আছে প্ৰাচীন ঐশ্বৰ্যৰে সমৃদ্ধ কীৰ্তিচিহ্ন আৰু আধ্যাত্মিক পৰ্যটনৰ সমলসমূহৰ সুৰভি। তীৰ্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰে শতিকাজুৰি বোৱাই আছে ভক্তিৰসৰ গংগা। মদন চলা পাহাৰৰ শিখৰত অৱস্থিত কেদাৰেশ্বৰ শিৱ মন্দিৰ ভাৰতৰ প্ৰাচীনতম শিৱ মন্দিৰসমূহৰ অন্যতম। এই কেদাৰ মন্দিৰৰ শোভাবৰ্ধন কৰিছে বৃহত্তম শিৱলিংগ স্বয়ম্ভু শিৱলিংগই। 18 শতিকাত নিৰ্মিত আন এক শিৱ মন্দিৰ কামেশ্বৰ দেৱালয়ে বহন কৰে ধৰ্মীয় পৰ্যটনৰ অলেখ প্ৰতিশ্ৰুতি। তীৰ্থনগৰীৰ আন এক ঐতিহাসিক মন্দিৰ হ'ল দেৱভৱন। প্ৰবাদ মতে সকলো দেৱ দেৱীৰ সমাৱেশৰ থলী এই দেৱভৱন। পুৱামক্কাই তীৰ্থনগৰী হাজোক ৰূপান্তৰ কৰিছে সমন্বয়ৰ থলীলৈ। পীৰ গিয়াছুদ্দিন আউলিয়াৰ কবৰস্থলীয়ে সমন্বয়ৰ গীত গাই আকৰ্ষণ কৰি আহিছে পৰ্যটকক। কামৰূপ জিলাৰ ৰঙিয়া অঞ্চলকো সমৃদ্ধ কৰে শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, দীপ্তেশ্বৰী মন্দিৰ, গোপাল গোসাঁই থান, বুঢ়া গোসাঁই দেৱালয় আদি বহু ঐতিহাসিক মন্দিৰ, থান আৰু দেৱালয়ে।